AIUDF চুৰ ডকাইতৰ দল AIUDF বিজেপিৰ ভাই ভাই সম্পৰ্ক মই ঠকালৈ AIUDFৰ সৈতে মিত্ৰতা হ'বলৈ নিদু AIUDFৰ বিৰুদ্ধে সৰব অংকিতা দত্ত এয়া আছিল ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভণিত অংকিতা দত্তৰ মন্তব্য অংকিতা দত্তৰ এই মন্তব্যই তৃণমূল কৰ্মীৰ পৰা ব্যাপক জনসমৰ্থন লাভ কৰিছে কিন্তু সমান্তৰালভাৱে কংগ্ৰেছ দলৰে দুই এজন নেতাৰ দুখত পৰিছে নেত্ৰীগৰাকী আনকি এই দুজন নেতাই AIUDFৰ সৈতে মিলি অংকিতা দত্তক সমাহৰ ভিতৰত যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা বহিষ্কাৰ কৰাৰো ষড়যন্ত্ৰ ৰচনা কৰিছে নমস্কাৰ মই ৰিম্পিয়ে আজি প্ৰাগ ফোকাছত এই বিষয় সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰিম আজিৰে পৰা আৰম্ভ হ'ল প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা ধুবুৰীৰ পৰা আৰম্ভ কৰিলে মাহজোৰা পদযাত্ৰাৰ আৰম্ভণিতেই যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই AIUDF সন্দৰ্ভত কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰতিবেদনৰ আৰম্ভণিতেই শুনক আজি কি ক'লে অংকিতা দত্তই আসসালামু আলাইকুম উপস্থিত ইয়াত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকল সভাপতি প্ৰমুখ কৰি আৰু আমাৰ ইয়াত উপস্থিত আই মাতৃসকল পিতৃতুল্যসকল আৰু মোৰ যুৱ সতীৰ্থসকল আজি মই আপোনালোকৰ মাজত আহিছোঁ শিৱসাগৰ জিলা উজনি অসমৰ শিৱসাগৰ জিলা আমগুৰি সমষ্টিৰ পৰা হয় আমি যুৱ কংগ্ৰেছৰ দায়িত্বত আছোঁ আৰু যুৱ কংগ্ৰেছৰ দায়িত্বত থাকোঁতে আমি গাঁৱে গাঁৱে বুজাবলৈ কৰিছোঁ আৰু আজি আমি দেখা পাইছোঁ ইমান কষ্টৰে মহিলাসকল ইমান জ্যেষ্ঠসকল এই যুৱকসকলে ৰ'দত পৰিশ্ৰম কৰি পেলাই নিজৰ কাম বাদ দি পেলাই ইয়াত কংগ্ৰেছৰ কথা শুনিবলৈ আহিছে আপোনালোকে কংগ্ৰেছক ভাল পায় আপোনালোকে কংগ্ৰেছৰ কাৰণে কাম কৰি গৈছে কিন্তু মই আপোনালোকক এটা কথা ল'ব বিচাৰিছোঁ আমি যেতিয়া গাঁৱে গাঁৱে ঘূৰো তেতিয়া আমি শুনো কি আমি কষ্ট কৰা কংগ্ৰেছৰ কাৰণে পিছত AIUDFৰ লগত এলায়েন্স হৈ যাওঁ আমি ধ্বংস হৈ যাওঁ হয়নে ৰাইট এতিয়া মই অংকিতা দত্ত যুৱ কংগ্ৰেছৰ সভাপতি উজনি অসমৰ পৰা আহি পেলাই আপোনালোকক কথা দিছোঁ মই কেছ দি দিম কিন্তু AIUDFৰ লগত কংগ্ৰেছৰ এলায়েন্স হ'ব নিদিওঁ মই বিৰোধিতা কৰি যাম আমাৰ আগতে নেতা কিছুমানে ভুল কৰিলে এলায়েন্স কৰিলে তাৰ অৱস্থা আজি ৰাইজে ভুগি আছে আজি ৰাইজে ভুগি আছে উজনি অসমৰ পৰা নামনি অসমলৈকে ৰাইজে ভুগি আছে মই দেখিছোঁ মহিলাসকল ওলাই আহিছে আমাৰ দেউতাসকল ওলাই আহিছে ৰাজনীতি কৰিব বিচাৰিছে কিন্তু তেওঁলোকে UDFৰ নেতাসকলে ব্যৱসায় কৰে তেখেতলোকে ৰাজনীতি নকৰে তেখেতলোকে ব্যৱসায় কৰে আৰু তেওঁলোকে কৈছিলে জ্যেষ্ঠ মুখ্যমন্ত্ৰী কোন হয় বিজেপি আৰু AIUDFৰ মাজত ভাই ভাই সম্পৰ্ক আছে তেওঁলোক এজেণ্ট হয় বিজেপিৰ সেইবাবে ৰাইজ মই আপোনালোকক কথা দিছোঁ আমি আমাৰ শীৰ্ষ নেতৃত্বক সদায় কৈ যাম কি আমাক এনেকুৱা ধৰণৰ এলায়েন্স নালাগে AIUDFৰ নেতাসকল হৈছে ডকাইত তেওঁলোক হৈছে ডকাইত আৰু চোৰ আৰু আমি ইয়াৰ বিৰোধিতা কৰোঁ শেষত মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে নিজৰ ঘাম পেলাই কষ্ট কৰি পৰিশ্ৰম কৰি আজি কংগ্ৰেছ দলটো গঢ়ি তুলিছে আৰু এই কংগ্ৰেছ দলৰ সন্মান আৰু মৰ্যাদা আপোনালোকে ৰাখিছে আমি আশা কৰোঁ এনেধৰণে আপোনালোকে কাম কৰি যায় আৰু আজি আপোনালোক মোৰ লগত সকলোৱে মিলি পেলাই এটা শ্লোগান দিবনে ৰাইজ কংগ্ৰেছ জিন্দাবাদ এই মহিলাসকলে লাজ কৰিছে দেই মহিলাসকলে কিমান শক্তি আছে চাই অকল মহিলাই ক'ব এবাৰ মহিলা কংগ্ৰেছ জিন্দাবাদ আকৌ এবাৰ এই পিছফালৰ গৰাকীয়ে নাই কোৱা সোনিয়া গান্ধী জিন্দাবাদ এতিয়া আমাৰ যুৱ সতীৰ্থসকলে ক'ব আপোনালোকে জোৰ দেখাব ৰাহুল গান্ধী নাই যুৱকৰ আৱাজ নাই যুৱ কংগ্ৰেছ কণ্ট্ৰল একেলগে আমি ক'ম ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে ভূপেন বৰা ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভণিতেই অংকিতাই কৰা এই মন্তব্যই এতিয়া ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ কিয়নো কংগ্ৰেছৰে দুই এক শীৰ্ষ নেতাই বিচাৰে AIUDFৰ সৈতে মিত্ৰতা কংগ্ৰেছতেই আছে
বিজেপিৰ বহু এজেণ্ট। ইফালে AIUDFৰ সৈতে হোৱা মিত্ৰতাৰ ফলতে বিগত বিধানসভা নিৰ্বাচনত উজনি অসমত বহু ভোট হেৰুৱাইছিল কংগ্ৰেছ দলে। দলটোৰ বিপৰ্যয়ৰ অন্যতম এটা কাৰণ হৈছে AIUDFৰ সৈতে মিত্ৰতা। তেনে সময়ছোৱাত অংকিতা দত্তৰ এই মন্তব্যই কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত লাভ কৰিছে ব্যাপক সমৰ্থন। পাছে এই মন্তব্যৰ বাবে ইতিমধ্যে দলৰে দুই এক নেতাৰ ৰুখত পৰাৰো সম্ভাৱনাও এতিয়া প্ৰকট হৈ পৰিছে। আনকি AIUDFৰ সৈতে মিলি দলৰে দুই এক নেতাই 6 মাহৰ ভিতৰত অংকিতাক যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰ কৰাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলিও এক খবৰ ওলাইছে। তেনে সময়ছোৱাত অংকিতা দত্তই নিজ দলৰে নেতাসকলৰ ষড়যন্ত্ৰ কেনেদৰে উফৰাই পেলাই সেয়া লক্ষণীয় হ'ব। এতিয়া কংগ্ৰেছে ক্ৰমাৎ হেৰুৱাইছে জনসমৰ্থন। এনে সময়ছোৱাত যদি কংগ্ৰেছে নিজৰ মাজতে খোৱা কামোৰা লাগে তেন্তে এদিন এই দলটো হয়তো নিশ্চিন্ন হৈ যাব। ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছোঁ, কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।